স্বাস্থ্যৰ ক্ষেত্ৰত বোকাজানৰ ৰাজ্যৰ বাবে এক অত্যন্ত সুখবৰ, কিয়নো অহা 22 আৰু 23 জুন তাৰিখে বোকাজানত অনুষ্ঠিত হ'ব এক বিনামূলীয়া চিকিৎসা শিবিৰ। বোকাজানৰ আইডেল ফাৰ্মাকো ক্লিনিকৰ বিশেষ উদ্যোগত দুদিনীয়াকৈ এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক উন্নতমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই মহৎ পদক্ষেপ হাতত লোৱা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। অহা 22 আৰু 23 জুনত অনুষ্ঠিত হ'বলগীয়া এই বিনামূলীয়া চিকিৎসা শিবিৰত অভিজ্ঞ চিকিৎসক ডাক্তৰ মেহদী হাছান গাফাৰীয়ে ৰোগীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিব। কেৱল স্বাস্থ্য পৰীক্ষাই নহয়, লগতে ব্লাড টেষ্টসমূহো বোকাজানৰে ডায়েগনষ্টিক চেণ্টাৰ লেবৰেটৰীত বিনামূলীয়াকৈ কৰা হ'ব বুলি জানিব দিয়ে। দুয়োটা দিনতে পুৱা 10 বজাৰ পৰা চিকিৎসা শিবিৰটো অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে। আপুনি দেৰি নকৰি আজিয়ে যদি আপোনাৰ নাম পঞ্জীয়ন কৰিব বিচাৰে তেন্তে আমাৰ স্ক্ৰীনত দিয়া 9954272407 আৰু 6002265328 এই দুটা নম্বৰত যোগাযোগ কৰিব পাৰিব। বোকাজানৰ পৰা বিপুল কুৰ্মী, বোকাজান টিভি। হয়, আমি আকৌ ফ্ৰী হেল্থ কেম্প কৰিব আগবাঢ়িছোঁ। যিহেতু আমি যোৱা মাহতো এটা ফ্ৰী হেল্থ কেম্প কৰিছোঁ, ডায়েবেটিছ এৱাৰনেছ কেম্পেইনিং। ডায়েবেটলজি এজন গুৱাহাটীৰ পৰা আহিছিলে, তেওঁৰ নাম আছিলে ডক্টৰ মুকিব আখতাৰ হুছেইন। তো এতিয়া সেইটো যোনটো ৰেছপন্সটো পাইছোঁ বা হেৰিটো পালোঁ, তো সেইটো ভাবি মেলি আৰু আমি এটা ফ্ৰী কেম্পিং কৰি আছোঁ এই মাহত আমি দুদিনীয়াকৈ ফ্ৰী কেম্পিং কৰি আছোঁ। দুদিন থাকিব। যিহেতু আমি লাষ্ট টাইম 1 ডে কৰিছিলোঁ, সেইকাৰণে বহুত পেচেণ্টৰ ৰাছো হৈছিলে, পেচেণ্টৰ অলপ প্ৰব্লেমো পাইছিলে। ব্লাড টেষ্টকেইটা কৰি মেলি আকৌ ডক্টৰক দেখাবৰ কাৰণে বহুত টানা হেঁচা বা টাইম শ্বৰ্ট হৈ গৈছিলে। সেইকাৰণে আমি এতিয়া দুদিনীয়াকৈ ফ্ৰী হেল্থ কেম্পটো পাইছোঁ। তো ফ্ৰী হেল্থ কেম্পটো যোনটো আমাৰ ষ্টাৰ্ট হ'ব, এইটো হৈছে আপোনাৰ 22 জুনৰ পৰা 23 জুনলৈকে থাকিব, যোনটো হ'ব আপোনাৰ অহা সোমবাৰ আৰু মঙলবাৰ থাকিব। আৰু এই যোনটো কেম্পেইনিঙত আমাৰ ডক্টৰ যোন থাকিব, তেওঁৰ নাম হৈছে ডক্টৰ মেহদী হাছান গাফাৰী। তেওঁ আমাৰ ইয়াত কণ্টিনিউ ডেইলি বহে। ডেইলি মৰ্ণিং 8টা বজাৰ পৰা গধূলি 8টালৈকে বহে। ডেইলি ৰাতিপুৱা 8টা বজাৰ পৰা গধূলি 8টালৈকে বহে। তেওঁ সেইদিনাখন যোনটো কেম্পেইনিং হ'ব 22 আৰু 23 তাৰিখে তেওঁ উপস্থিত থাকিব। আৰু আমাৰ যিকেইটা ব্লাড টেষ্টকেইটা আছে, ব্লাড টেষ্টকেইটাও আমাৰ বিনামূলীয়াকৈ হ'ব। যেনিবা ব্লাড টেষ্টটো যোনটো হ'ব, এইটো আপোনাৰ লিভাৰৰ যোনটো টেষ্টটো আছে SGT AGPT, যোনটো কিডনি টেষ্টটো আছে, চিৰাম ক্ৰিয়েটিনিন, চিৰাম ইউৰিয়া, তাৰপাছত আপোনাৰ লিপিড প্ৰফাইল যোনটো আছে, মানে কলেষ্ট্ৰলৰ যোনটো টেষ্ট আছে, টোটেল কলেষ্ট্ৰল এণ্ড ট্ৰাইগ্লিচাইড, যেনিবা আপোনাৰ মেলেৰিয়া, টাইফইড। এতিয়া যেনিবা গৰমটো বহুত বেছি পৰিছে, জ্বৰ বেছিকৈ হৈছে মানুহ বা হেৰি অসুবিধা হৈছে, সেইকাৰণে মেলেৰিয়া, টাইফইড, তাৰপৰা ইউৰিনৰ টেষ্ট, এইকেইটা ফ্ৰীকৈ হ'ব, বিনামূলীয়াকৈ হ'ব। বিনামূলীয়া মানে জাষ্ট এটা ৰেজিষ্ট্ৰেশ্যন ফি আমি এটা ৰাখিম, 10 টকাকৈ এটা ৰেজিষ্ট্ৰেশ্যন ফি ৰাখিম আমি। সেইটো 10 টকা দিলে সেই ব্লাড টেষ্ট আৰু ডক্টৰ কনচালটেশ্যন ফি এইকেইটা টোটেলি 10 টকাৰ ভিতৰত আহি যাব আপোনালোকৰ। এইটো যোনটো কেম্পেইনিংটো ষ্টাৰ্ট হ'ব, কেম্পেইনিংটো হ'ব ৰাতিপুৱা 10টাৰ পৰা আৰম্ভ হ'ব, গধূলি 6টালৈকে থাকিব। 6টা বা 4টা 5টা মানে তেনেকুৱা ভিতৰত সমাপ্ত হ'ব। আৰু যিহেতু দুদিনীয়াকৈ থাকিব, তো সেইকাৰণে 4টা 5টালৈকে থাকিব। ঔষধ পাতিটো পেচেণ্টৰ ওপৰত ডিপেণ্ড কৰে, পেচেণ্টে ক'ৰ পৰা ল'ব পাৰে। এই ওচৰতে ফাৰ্মাচী আছে, তাৰ পৰা ল'ব পাৰে, বা পেচেণ্টৰ য'ত মানে হেৰি থাকে, ছেটিছফেকশ্যন থাকে, তাতে ল'ব পাৰে। যিহেতু তেওঁ MBBS ডক্টৰ হয়, তেওঁ গোটেই মানে গোটেই বেমাৰে চায় তেওঁ। এইটো ফ্ৰী টেষ্ট হ'ব। এইটো টেষ্ট হ'ব LFT পাৰ্ট 2টা হ'ব, SGT AGPT, KFT হ'ব, KFT 2টা পাৰ্ট হ'ব, ইউৰিয়া ক্ৰিয়েটিনিন, আৰু লিপিড প্ৰফাইল হ'ব, লিপিড প্ৰফাইল, কলেষ্ট্ৰল এণ্ড TGটো হ'ব, আৰু মেলেৰিয়া টাইফইডটো হ'ব। যিটো ডক্টৰে লিখি দিব, এইটো ফ্ৰী হ'ব। আপোনালোকৰ ৰিপৰ্টটো ওলাওঁতে কিমান সময় লাগে? আমাৰ ৰিপৰ্টটো সোমাবলৈ 1 ঘণ্টা লাগিব এটা টেষ্টত। আপোনালোকৰ এড্ৰেছটো নিয়াৰ ষ্টেচন ৰোড, নিয়াৰ হয়। আমাৰ ইয়াত বেলেগ টেষ্ট হয়। আমাৰ ডায়েগনষ্টিক চেণ্টাৰ, এপ'ল' ডায়েগনষ্টিক আমাৰ কালেক্ট চেণ্টাৰ আছে, তাতে আমি যিটো আমাৰ ইয়াত নহয়, সেইটো আমি গুৱাহাটীৰ পৰা